ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম 10মান শ্ৰেণীৰ গণিতৰ ৰিভিজন 1 পুনৰ আলোচনা আৰু 1টো আমি আলোচনা কৰিম। ইয়াতে চোৱা 1 নম্বৰত দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। এইবিলাক MCQ আহিব পৰীক্ষাত। এইটো কোনটো ৰাইট এনসাৰ হ'ব আমি অকল একফালৰ পৰা কৰি যাম। একফালৰ পৰা কৰি গ'লে প্ৰথমতে তোমালোকক চোৱা মই এক নম্বৰটো কৰি দিছোঁ। চোৱা এই নম্বৰটো ইয়াতে দিয়া আছে 12:21 আৰু 32:56। ইয়াতে আমি এইটো ভগ্নাংশত লিখি লওঁ 12/21 = এইটোক আমি 3 দি কাটিব পাৰোঁ। 3 4 গুণ 12, এইটোক আমি 3 দি কাটিব পাৰোঁ 3 7 গুণ 21, গতিকে 4/7 হ'ল। আকৌ এইটো 32/56, এইটোক আমি কাটিব পাৰোঁ 8 4 গুণ 32 আৰু 8 7 গুণ 56, গতিকে 4/7। গতিকে আমি দুটা ভগ্নাংশ একে পাইছোঁ। গতিকে 4/7 = 4/7, গতিকে এইটো দেখা গ'ল যে গতিকে সমানুপাত হ'ব। অনুপাতটো সমানুপাত হ'ব। গতিকে 1 নম্বৰটো ৰাইট এনসাৰ, কিন্তু আমি বাকীকেইটা সমানুপাত হয়নে নহয় আমি কৰি চাম। আৰু তোমালোকক যদি এক্সামত আহে তোমালোকে প্ৰথমটো কৰিলে যদি মিলি যায় তেতিয়াহ'লে আকৌ টেনশ্যন নাই, বাকীখিনি কৰিব নালাগে। কিন্তু এতিয়া আমি ইয়াতে বুজি পোৱাৰ কাৰণে বাকীখিনি কৰিম। 2 নম্বৰটোত আছে 18:30 আৰু 14:21। ইয়াতে এইটো ভগ্নাংশত লিখি লওঁ আমি 18:30 = এইটো আমি 3 দি কাটিব পাৰোঁ। 3 6 গুণ 18 আৰু 3 দি কাটিব পাৰোঁ 3 6, এইটো 3 বাৰ 6 দি কাটিব পাৰোঁ 6 3 গুণ 18 আৰু 6 5 গুণ 30, 3/5 হ'ল। আকৌ 14/21, 7 দি কাটিব পাৰোঁ 7 2 গুণ 14, 7 3 গুণ 21, 2/3, গতিকে এতেকে 3/5। এই দুটা ভগ্নাংশ সমান হৈছেনে? হোৱা নাই, হয়নে? সেইকাৰণে আমি নট ইজিকেল দিম 2/3, গতিকে সমানুপাত নহ'ব। তাৰে পিছত C নম্বৰটো চোৱা। ইয়াতে C নম্বৰটো দিয়া আছে 22 অনুপাত। C নম্বৰটো দিয়া আছে 22 অনুপাত 33 আৰু 33:24। এইটো আমি ভগ্নাংশত লিখি লওঁ 22/33। এইটোতো আমি গমেই পাইছা তোমালোকে যে এইটো আমি 11 দি কাটিম। 11 2 11 3, 2/3 হ'ব। আৰু এইটো হৈছে 33/24, এইটোক আমি কাটিব পাৰোঁ 11 3 8 দি 3 বাৰ কাটিব পাৰোঁ 3/8, গতিকে 2/3 = 3/8। ভগ্নাংশ দুটা সমান হৈছেনে? হোৱা নাই, গতিকে আমি এইটো নট ইজিকেল দিম। গতিকে সমানুপাত নহ'ব। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তাৰপিছত D নম্বৰটো মই ইয়াতে কৰি দিওঁ। D নম্বৰটোত কি দিয়া আছে 24:28 আৰু 20:25। গতিকে এইটো আমি ভগ্নাংশত লিখি লওঁ 28, এইটোক কাটিব পাৰোঁ 4 দি 4 6 দি কাটিব পাৰোঁ 6 4 গুণ 24 আৰু 6 7 গুণ 28, 4/7, এইটো আকৌ 20/25। এইটোতো দেখাৰ লগে লগে তোমালোকে গম পাইছা যে এইটো আমি 5 দি কাটিম। 5 4 = 20, 5 5 =
25 এতেকে ভগ্নাংশ দুটা একে হৈছেনে চোৱা 4/7 নট ইজ ইকুৱেল টু 4/5 এতেকে সমানুপাতত নাথাকিব অনুপাত নহয় এতিয়া চোৱা তোমালোকে এইখিনি চাই কৰি ল'বা চোৱা এইখিনি তোমালোকক মই বুজি পোৱাৰ কাৰণে কৰি দিছোঁ কিন্তু আমাৰ শুদ্ধ উত্তৰটো হ'ব এই নম্বৰটো আমাৰ শুদ্ধ উত্তৰ তাৰপিছত 2 নম্বৰটো চাবা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ইয়াতো যিকোনো এটা ৰাইট এনসাৰ হ'ব গতিকে আমি বুজি পোৱাৰ কাৰণে এইখিনি কৰিম চাবা 2 নম্বৰৰ এইটো দিছে 2 এইটোত দিছে 2 এইটোত দিছে কি 2668 2668 এইটো এতিয়া আমি এইটো A B C আৰু D কৰিম এইটো নিয়মত কৰিম A into D is equal to B into C যদি A into B আৰু B into C মিলি একে হয় তেতিয়াহ'লে আমি ভাবিম এইটো সমানুপাতত আছে গতিকে চোৱা একদম শৰ্টকাট প্ৰচেছত কৰিব লাগিব এইবিলাক যেহেতু আমাৰ MCQ আহিব গতিকে 2 into 8 is equal to 16 আৰু 6 into 6 is equal to 36 এতেকে 16 is equal to 36 এইটো সমান হয়নে নহয় গতিকে এতেকে 2668 সমানুপাতত নাথাকিব ভাবিছোঁ তোমালোকে বুজিব পাৰিছা তাৰে পিছৰটো চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰটোত দিয়া আছে 10 তোমালোকে কিতাপখন আগত লৈ ল'বা 10 20 30 আৰু 60 ইয়াতে 10 into 60 is equal to 1 6 are 6 আৰু দুটা 0 আছে আকৌ 30 into 20 into 30 ইয়াতে 2 3 are 6 দুটা 0 গতিকে ইয়াতে চোৱা 600 is equal to 600 এই দুটা সমান হৈছে নে হৈছে এতেকে 10 20 30 আৰু 60 সমানুপাতত থাকিব গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব বি 2 নম্বৰটো আমাৰ শুদ্ধ হ'ব তথাপিও আমি গোটেইখিনি আৰু বাকী দুটা কৰি চাম বুজি পোৱাৰ কাৰণে তেতিয়াহ'লে আমাৰ মনত থাকি যাব তাৰপিছত চোৱা চি নম্বৰটো দিয়া আছে পি কিউ পি স্কোয়ার কিউ আৰু কিউ স্কোয়ার ইয়াতে কি হ'ব পি ইন্টু কিউ স্কোয়ার এ ইন্টু ডি ইজ ইকুয়াল টু পি কিউ স্কোয়ার আকৌ পি কিউ ইন্টু পি স্কোয়ার কিউ ইজ ইকুয়াল টু পি কিউ আৰু কিউ স্কোয়ার থেকে পি কিউ স্কোয়ার ইজ ইকুয়াল টু পি কিউ স্কোয়ার দুটা সমান হয়নে নিশ্চয় নহয় গতিকে নট ইজ ইকুয়াল হ'ব এতেকে সমানুপাতত নাথাকিব তাৰে নেক্সট চোৱা 2 নম্বৰটো ইয়াতে কৰি দিওঁ 2 নম্বৰটো ইয়াতে কৰি দিওঁ চাবা কি আছে 6 24 আৰু 30 6 into 30 is equal to 180 আৰু 20 into 4 is equal to 80 ইয়াতে চোৱা 180 সমান 80 দুটা সমান হয়নে নহয় এতেকে সমানুপাতত নাথাকিব অৱশ্যে তোমালোকে বুজিব পাৰিছা ইয়াতে চোৱা মই 2 নম্বৰৰ এইটো ইয়াতে কৰি দিছোঁ এইটো বি এইটো চি আৰু এইটো ডি গতিকে আমি চাৰিওটাৰ পৰা পালোঁ যে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি তাৰে পিছত 3 নম্বৰটো চোৱা খালী ঠাই পুৰোৱা বৃত্তৰ কালি এ আৰু ইজ ইকুৱেল টু পাই আৰ স্কুৱেৰ 3 নম্বৰটো চাবা ইয়াতে কি উলিয়াব দিছে যদি এ বাঢ়ে তেন্তে আৰ
কি হ'ব আৰু যদি আৰ কমে তেন্তে এ কি হ'ব। ধৰি লোৱা এইটো এটা বৃত্ত, এইটো হৈছে ব্যাসাৰ্ধ, এইটো হৈছে আৰ আৰু এইখিনি হৈছে এ কালি। যদি আমি আৰটো আমাৰ সৰু হয় নিশ্চয় বৃত্তটো সৰু হ'ব, আৰু যদি বৃত্তটো ডাঙৰ হয় সেইটো কথাই কৈছে ইয়াতে, নিশ্চয় আৰটো আমাৰ ডাঙৰ হ'ব, সেইটো কথাই কৈছে। গতিকে তোমালোকে ইয়াতে লিখি ল'বা বৃত্তৰ যদি 3 নম্বৰটো কি কৈছে 3-1 যদি এ বাঢ়ে তেন্তে আর কি হ'ব, নিশ্চয় বাঢ়িব হয়নে। এইটোত চোৱা যদি এ বাঢ়ে কালিটো যদি বাঢ়ে তেতিয়াহ'লে বৃত্তৰ ব্যাসাৰ্ধ নিশ্চয় বাঢ়িব। আকৌ দিছে যদি আর কমে তেন্তে এ খালি ঠাই এই কি হ'ব। যদি আর কমে, যদি ব্যাসাৰ্ধটো ইমান ব্যাসাৰ্ধ থাকিলে বৃত্তটো ডাঙৰ হ'ব, আৰু যদি সৰু হয় ব্যাসাৰ্ধটো তেতিয়াহ'লে বৃত্তটো সৰু হ'ব আর কমিব। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা, সেইটো পৰীক্ষাত অহাৰ চান্স আছে। তাৰপিছত চোৱা 3-2 নম্বৰটো চাবা, ইয়াতে এখন চাৰ্ট দিয়া আছে, মনোযোগ দিলে তোমালোকে এনেই বুজিব পাৰিবা। এখন গাড়ী ভ্ৰমণৰ সময়ত টি দূৰত্ব সময় টি আৰু দূৰত্ব ডি সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। টি ইয়াতে 1 দিছে, ডি 4। তোমালোকে দুটা দিয়াৰ লগে লগে গম পাই যাবা যে ইয়াতে কি দিছে, ইয়াতে দিছে চিৰিয়েলি নাম্বাৰ আৰু ইয়াতে দিছে 4ৰ গুণিতক। তোমালোকে মনোযোগ দি চোৱাচোন হয়নে, তোমালোকে সহজভাৱে মনত ৰাখিবা, বেলেগ টেকনিক একো নাই। 1ৰ লগত 4 পূৰণ কৰিছে, আকৌ 2ৰ লগত 4 পূৰণ কৰিছে, 3ৰ লগত 4 পূৰণ কৰিছে, 4ৰ লগত 4 পূৰণ কৰিছে। প্ৰথমটো ৰাখি থোৱা, তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰি ইয়াতে বহাই দিয়া, এইটোৰ লগত এইটো পূৰণ কৰি ইয়াতে, এইটোৰ লগত এইটো, মানে মুঠতে চিৰিয়েল নাম্বাৰ লগত প্ৰথমটোৰ লগত পূৰণ কৰি গৈ থাকা। বুজিব পাৰিছা। চোৱা মই 2 নম্বৰটো কৰি দিছোঁ। ইয়াতে দিছে টি আৰু ডি হয়নে, টি 1 দিছে, ডি 4। তাৰপিছত খালী ঠাই কি আছে নাছে আমি সেইবিলাক চাব নাযাওঁ। 1ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 8, 4ৰ লগত 2 পূৰণ কৰিলে 8, আকৌ 4ৰ লগত 3 পূৰণ কৰিলে 12, আকৌ 4ৰ লগত 4 পূৰণ কৰিলে 16, 4ৰ লগত 5 পূৰণ কৰিলে 20, 4ৰ লগত 6 পূৰণ কৰিলে 24, 4ৰ লগত 7 পূৰণ কৰিলে 28, 4ৰ লগত 8 পূৰণ কৰিলে 32, 4ৰ লগত 9 পূৰণ কৰিলে 37। এতিয়া তোমালোকে এনেকৈ বহাই লৈ তাৰপিছত যিটো খালী ঠাইত আছে সেইটো বহাই দিয়া, তেতিয়াহ'লে আমি গম পালোঁ যে ইয়াতে কি হ'ব 7, 8, 9 হ'ব। ইয়াতে 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32 হ'ব ইয়াতে হয়নে, এইটো 32। তেতে এইটো খালী ঠাই আছিল, এইটো আছিল, এইটো আছিল, এইটো আছিল, এইটো আছিল, এইখিনি বহাই ল'বা। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তাৰে পিছৰটো চোৱা, ইয়াতে আৰু অলপ খালী ঠাই দিয়া আছে, ইয়াতে চোৱা খালী ঠাই পোৱা টি আৰু ডিয়ে কিভাৱে বিচৰণ কৰে এইটো হ'ব। এইটো চোৱা খালী ঠাই পোৱাৰ এই নম্বৰটো হৈছে, খালী ঠাই পোৱাৰ এই নম্বৰটো হৈছে টি আৰু ডিয়ে ডেছভাৱে বিচৰণ কৰে। খালী ঠাইটোত কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে। একদম সহজ, এইটো অহাৰ চান্স আছে। 2 নম্বৰটো কি কৈছে, যদি গুড 6, বৰ ধুনীয়া কুৱেশ্যন দেই। যদি টি 6 হয় তেতিয়াহ'লে ডি কি হ'ব, 6 হ'লে নিশ্চয় 24 হ'ব, কাৰণ 6ৰ লগত 4 পূৰণ কৰা, এই 6ৰ লগত 4 পূৰণ কৰিলে ইয়াতে 24 হ'ব। আকৌ চি নম্বৰটো দিছে ডি = 38 হ'লে টি কিমান হ'ব। যদি আমি টি দিয়া থাকে তেতিয়াহ'লে আমি ডিৰ লগত পূৰণ কৰোঁ, আৰু যদি ডি দিয়া থাকে তেতিয়াহ'লে আমি টিৰ লগত হৰণ কৰিব লাগিব। 4 দি 28ক হৰণ কৰা কিমান বাৰ যাব, নিশ্চয় 7 বাৰ। এনচাৰটো হ'ব 7। আকৌ ডি নম্বৰটো দিছে ডি = 36 হ'লে টি কিমান হ'ব। 36ক তুমি 4ৰে হৰণ কৰা, নিশ্চয় 9। একদম সহজ, তোমালোকে অলপ মনোযোগ দিলে পাই যাবা। আৰু মাজতে মই এটা কথা কওঁ, তোমালোকক মই একফালৰ পৰা গোটেইখিনি অল কোৰ্চ মই কমপ্লিট কৰি দিম মেথছৰ, তোমালোকে মোৰ লগত থাকা আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটো, শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ।
লাইক কৰিবা, কমেণ্ট কৰিবা। চোৱা 4 নম্বৰটো চোৱা। ইয়াতে যদি ইয়াতে 4 নম্বৰ আমাৰ 3 নম্বৰৰ গোটেইখিনি শেষ হ'ল। এইটো চোৱা প্ৰত্যক্ষ সমানুপাতিক, এইটো হৈছে প্ৰত্যক্ষ সমানুপাতিক চিন। ইয়াতে চোৱা এইটো যে এই চিনটো হৈছে চোৱা এইটো 4 নম্বৰ, 4 নম্বৰটো এইটো চিন যে হৈছে এইটো হৈছে প্ৰত্যক্ষ, এইটো লিখি থবা প্ৰত্যক্ষ সমানুপাতিক চিন, সমানুপাতিক চিন। ইয়াতে দিয়া আছে, এইটো অপশ্যনেল হয়। যদি পি সমানুপাতিক প্ৰত্যক্ষ সমানুপাতিক কিউ আৰু P6 হ'লে Q30, এতিয়া P2 হ'লে ছেম এইটোৰ নিচিনা হয়নে? তেতিয়াহ'লে তোমালোকে কি ভাবিবা, যদি P6 হয় ইয়াতে যদি 6 বহাই দিয়া, 6ৰ তলত যদি 30 হয় তেতিয়াহ'লে তোমাৰ P কিমান হ'ব? নিশ্চয় 6 30 হৰণ কৰিলে যি হয় সেইটোৱে হ'ব হয়নে? 6 30 হৰণ কৰিলে কিমান হ'ব? 5 হ'ব। তেতিয়াহ'লে P1ত যদি 5 হয় P2ত কি হ'ব? নিশ্চয় 10 হ'ব। বুজি পাইছানে মই কি কৈছোঁ? যে ইয়াতে P দিয়া আছে 6 আৰু Q দিয়া আছে 60, দুটা প্ৰত্যক্ষ সমানুপাতিক যদি হয় 30, তুমি 30 6 হৰণ কৰা, 6 5 × 30, ইয়াতে 1 যদি P1 হয় তেতিয়াহ'লে Q হ'ব 5। ইয়াতে আমাক কুৱেশ্যনত দিয়া আছে P2 হ'লে কিমান হ'ব? নিশ্চয় 5ৰ লগত ইনটু হ'ব, 5ৰ লগত ইনটু হয় 10। ইয়াতে অপশ্যনটোত দিয়া আছে, এইটো হৈছে C নম্বৰ অপশ্যন। চোৱা যদি P = 6 Q = 30, এতেকে 30 6 × 5, এতেকে 1P = 5 হলে 2P = 10। 2 যদি P2 হয় তেন্তে এইটো Q10। তাৰপিছত 5 নম্বৰটো কুৱেশ্যন চোৱা। 5 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ তালিকাখনত খালী ঠাই হোৱাৰ মান, ইয়াতে তালিকাটো দিয়া আছে 1 32 দিয়া আছে 2 16 4 8 আৰু এইটোত কি হ'ব? তোমালোকে এটা কথা মনোযোগ দি চাইছানে? ইয়াতে এইটো যে 32 আছে, 32 2ৰে হৰণ কৰিলে কিমান হয়? 16। আকৌ 16 4ৰে হৰণ কৰিলে কিমান পায়? মই ইয়াতে লিখি কৰাই দিওঁ তোমালোকক। পাঁচ নম্বৰটো x y, ইয়াতে আছে 132 2 16 4 8 আৰু ইয়াতে কি আছে চাবা, এই 2 দি এইটো হৰণ কৰিছে, কিমান হৈছে? 16 হয়নে? আকৌ 16 2ৰে হৰণ কৰিলে কিমান হ'ব? 8। আকৌ 8ক 2ৰে হৰণ কৰিলে কিমান হ'ব? 4 হয়নে? এইটো 4 আমাৰ অপশ্যনত আছেনে নাই? এইটো হৈছে 4, C নম্বৰ এনচাৰটো হ'ব। আকৌ এনেকৈ নহ'লে তোমালোকক এনেকৈও ক'ব পাৰিম যে ইয়াতে চিৰিয়েলি নাম্বাৰটো দিয়া আছে, ইয়াতে দিয়া আছে XY, ইয়াতে চিৰিয়েল নাম্বাৰ 1 2 4 8, চিৰিয়েলি দুটা দিয়া আছে, তাৰপিছত 4 8 দিয়া আছে। গতিকে আমি ইয়াতে 32 দিয়া আছে, 16 দিয়া আছে, ইয়াতে 8 দিয়া আছে। তোমালোকে চোৱা কিমান কমি গৈছে সেইটো মাৰ্ক কৰি চোৱা, কিমানকৈ কমি গৈছে দেখিছানে? মুঠতে হৈছে 32, 16ৰ 2 গুণ 32, 8 2 গুণ 16, 4 2 গুণে 8 হয়নে? হৈছে 4। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তো আজিৰ ক্লাছটো ইমানতেই সামৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভইচটো মোৰ অলপ তোমালোকে অসুবিধা পাইছা, বেয়া নাপাবা, কিয়নো মোৰ ল'ৰা ছোৱালী আছে সৰু ইহঁতে বৰ উৎপাত কৰি থাকে, তাৰে মাজতে মই ভাবিছোঁ তোমালোকৰ সেইকাৰণে ভইচটোত অলপ তোমালোকে অসুবিধা পাইছা। গতিকে নেক্সট মই চেষ্টা কৰিম যাতে বাহিৰৰ কোনো শব্দ তোমালোকৰ এই ভিডিঅ'টোত নাহে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। টেক কেয়াৰ।